সুশান্ত বৰগোহাঁই ভবানীপুৰত ফণীধৰ তালুকদাৰ আৰু মৰিয়নীত ৰূপজ্যোতি কুৰ্মীয়ে বিশাল ভোটৰ ব্যৱধানত জয় লাভ কৰে। আনহাতে গোসাইগাঁৱত ইউপিপিএলৰ জিৰণ বসুমতাৰী আৰু তামুলপুৰত জোলেন দৈমাৰীয়ে জয় লাভ কৰে। বিজেপি মিত্ৰজোঁটৰ জয়ত সমৰ্থকৰ মাজত এতিয়া ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। থাউৰাত সুশান্ত বৰগোহাঁয়ে লাভ কৰে ৫৪,৯৫৬টা ভোট। ৩০,৫৬১টা ভোটৰ ব্যৱধানত জয়ী হয় বৰগোহাঁই। আনহাতে ৰাইজৰ দলৰ ধৈৰ্য কোঁৱৰে লাভ কৰে ২৪,৩৯৫টা ভোট। ইফালে মৰিয়নী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে লাভ কৰে ৫৫,৩৩৭টা ভোট। ভবানীপুৰত ২৫,০৩১টা ভোটৰ ব্যৱধানত জয় লাভ কৰে বিজেপিৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰে। বিজেপিয়ে দাবী কৰাৰ দৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কোৱাৰ দৰে ৫-০ গ'লৰ ব্যৱধানত উপ নিৰ্বাচনত জয়ী হ'ল বিজেপি তথা বিজেপি মিত্ৰজোঁট। আৰু ফলাফল সন্মুখলৈ অহাৰ পিছতে এনেদৰে উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে সমৰ্থকসকলৰ মাজত। হৰ্ষোল্লাস পৰিলক্ষিত হৈছে সমৰ্থকসকলৰ মাজত। নাচি বাগি আনন্দ স্ফূৰ্তি কৰিছে সমৰ্থকসকলে। অৱশ্যে এইবাৰ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। বিজয় শোভাযাত্ৰা কোনে উলিয়াব নোৱাৰিব আৰু তাৰ পৰিৱৰ্তে এনেদৰে সমৰ্থকসকলৰ মাজত বিজয় উৎসৱ পালন কৰা পৰিলক্ষিত হৈছে। গোসাইগাঁৱত জিৰণ বসুমতাৰীৰ জয়লাভ, ভবানীপুৰত ফণীধৰ তালুকদাৰৰ জয়লাভ, থাউৰাত সুশান্ত বৰগোহাঁইৰ জয়লাভ, মৰিয়নীত ৰূপজ্যোতি কুৰ্মীৰ জয়লাভ আৰু তামুলপুৰত জোলেন দৈমাৰীৰ জয়লাভ। ৫টা সমষ্টিয়ে দখল কৰিলে বিজেপি মিত্ৰজোঁটে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মানৰ যুঁজ আছিল এই তিনিটা সমষ্টি, বিশেষকৈ থাউৰা, মৰিয়নী আৰু ভবানীপুৰ। দুগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী কংগ্ৰেছ ত্যাগ কৰি বিজেপি যোগদান কৰিছিল আৰু এগৰাকী AUDFৰ প্ৰাৰ্থী AIUDF ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল। গতিকে তিনিওজন প্ৰাৰ্থীক জয়ী কৰি অনাটো এক সন্মানৰ যুঁজ আছিল আৰু যাৰ বাবে নিৰবিচ্ছিন্নভাৱে প্ৰচাৰ অভিযানত নামিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু যেন অৱধাৰিতভাৱে এই তিনিওটা সমষ্টিয়ে দখল কৰিলে বিজেপিয়ে। সমান্তৰালকৈ গোসাইগাঁও আৰু তামুলপুৰো UPPLে দখল কৰিলে। গোসাইগাঁও সমষ্টিত তিনিটাকৈ কাৰ্যকাল BPFৰ দখলত আছিল। হাগ্ৰামা মহিলাৰীৰো সন্মানৰ যুঁজ জড়িত হৈ আছিল গোসাইগাঁও সমষ্টিত, কিন্তু UPPLে বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হ'ল গোসাইগাঁও সমষ্টিটো। আনহাতে কংগ্ৰেছৰ শক্তিশালী দুৰ্গ হিচাপে বিবেচিত মৰিয়নী আৰু থাউৰাত মুখ ঠেকেচা খালে আকৌ এবাৰ কংগ্ৰেছে। ৰাজ্য দলৰ সভাপতি অখিল গগৈয়ে দাবী কৰিছিল যে থাউৰা সমষ্টিত ১০০% নিশ্চিত ৰাজ্য দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ জয়, কিন্তু বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ'ল সুশান্ত বৰগোহাঁই। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে দাবী কৰিছিল যে দ্বিতীয় স্থানতো নাথাকে ৰাইজৰ দল, কিন্তু থাউৰাত কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ল ৰাইজৰ দলে। মুখ্যমন্ত্ৰীয়ে হওক বা জয়ন্ত মল্ল ডাঙৰীয়াই হওক বা ভৱেশ কলিতা ডাঙৰীয়াই হওক বাৰে বাৰে কৈ আহিছিল যে ৩০,০০০ ভোটৰ ব্যৱধানত আপোনালোকে জয় হ'ব আৰু UDF এক প্ৰকাৰ নিশ্চিন্ন কৰিব লাগে। সেইকাৰণে আমি 5 মাহৰ ভিতৰত দুবাৰকৈ জয়ী হৈছে। দাদা অনুভৱ কি? অনুভৱটো মই প্ৰথমতে বুজিয়ে দিছোঁ। দাদা আপুনি প্ৰথমতে কৈছিলে যে বেটাৰমেণ্ট দিছিলে এইবাৰ। এইটো বেটাৰমেণ্ট, সেইকাৰণে ৩০০০ 20,000 হ'ল। 23,000
হয় সমষ্টিবাসী ৰাইজক কি ৰিটায়াৰমেণ্টৰ ষ্টেণ্ড মৰাটো বহুত ডাঙৰ কথা। কি আহ্বান জনাব সমষ্টিবাসী চলি আছে নেকি? আমাক উন্নয়ন লাগে, আমাক চাৰিওফালে উন্নয়ন লাগে আৰু আমাৰ এই মনোৰঞ্জন ৰাইজন আমাৰ জ্যেষ্ঠ মোৰ এতিয়া ভবানীপুৰ সমষ্টিত কিন্তু ৰাইজৰ এটা উদ্দেশ্যে কি কয়? উল্লেখজনীয় ঘটনা হ'ল যে সংখ্যালঘু সম্প্ৰদায়ৰ লোকে বিজেপিক ভোট দিছে এতিয়া। এইবাৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে আমাক অলপো ভোট নিদিলে, সেইকাৰণে আমি এইবাৰ বুজাই দিলোঁ যে আমি সংখ্যাগুৰুৱে এই চিটটো আনিব পাৰিম, আমাৰ সংখ্যাগুৰুৰ পৰা এই চিটটো নিব নোৱাৰিম। 100% মই যি পৰিকল্পনাৰে যোগদান কৰিছিলোঁ আৰু সমষ্টিবাসীৰ কথা চিন্তা কৰিহে যোগদান কৰিছিলোঁ। মই ব্যক্তিগত কথা এবাৰো ভবা নাছিলোঁ যে মোৰ কি হ'ব। ব্যক্তিগত জীৱনলৈ কিছু আখনি এটা ভাৱ আহিছিলে যেন হাৰিয়ে যাম নেকি বা ৰাইজে মোক একচেপ্ট নকৰিব নেকি, তেনেকুৱা বহুত ভাৱ আহিছিলে। কিন্তু যেতিয়া আজি ৰিজাল্ট দিলে আৰু এই বৃহৎ ব্যৱধানে জয়ে মোক এটাই উৎসাহিত কৰিছে যে ৰাইজ আমাৰ পক্ষত আছে, ভাৰতীয় জনতা পাৰ্টি দলৰ লগত আছে আৰু অনাগত দিনত থাওৰা সমষ্টি উন্নয়নৰ কাৰণে কাম কৰিব লাগে তেওঁলোকে এই বৃহৎ ভোটদান তেখেতসকলে দিছে। কংগ্ৰেছ দলে আভ্যন্তৰীণ এটা বিশ্লেষণ কৰা উচিত আৰু তাৰ মাজত নিশ্চয় কিবা এটা ৰাস্তা বিচাৰি পাব, যি ৰাস্তাই গ'লে মানে হয়তো ভৱিষ্যতে কংগ্ৰেছ দলটো শক্তিশালী সম্ভৱপৰ হ'ব। খুব ভাল লাগিল। আমাৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰ ডাঙৰীয়া নিৰ্বাচিত হ'ল ভৱানীপুৰ সমষ্টিৰ পৰা। মই তাৰ বাবে ভৱানীপুৰবাসী ৰাইজক, শ্ৰদ্ধাৰ ভোটাৰ ৰাইজসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বজালীবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া ফণী তালুকদাৰৰ বিজয় নহয়, সমগ্ৰ অসমৰ বিজয়, অসমীয়া জাতিসত্তাৰ বিজয়। যি ধৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল নিৰ্বাচনত নিশ্চিতভাৱে এইখিনি কাম কৰা হ'ব। সেইখিনি কথা আমাক উনিকাই দিব নালাগে। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অৱগত, ভৱানীপুৰবাসী ৰাইজৰ যিখিনি কাম আছে, আমাৰ দায়িত্ব, আমাৰ চৰকাৰৰ দায়িত্ব, আমাৰ দলৰ দায়িত্ব। বিজয় উৎসৱ কেনেদৰে পালিত হ'ব? চাওক, ক'ভিডৰ কাৰণে আমি অলপ ক'ভিড প্ৰট'কল মেইনটেইন কৰি এতিয়া আমি পাৰ্টীৰ ওচৰলৈ গৈ আছোঁ। আমাৰ ৰাজ্যিক কাৰ্যালয়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মই, আমাৰ দলীয় জ্যেষ্ঠ নেতৃত্বসকল আমি উপস্থিত হৈ তাত আমি এডভান্স দীপাৱলীৰ শুভেচ্ছা দিম ৰাইজক। এবাৰ শেষ বাক্য কংগ্ৰেছক কি মন্তব্য হয় ভূপেন বৰা? তেওঁলোকে অলপ শিকিব লাগিব, 25 বছৰমান ৱেইট কৰিব লাগিব। মই আজি ক'লোঁ আকৌ ৱেইট। আৰু এইখিনি মুহূৰ্তত আমি শিৱসাগৰলৈ যাম। শিৱসাগৰৰ চৰকাৰী উচ্চতৰ বহুমুখী বিদ্যালয়ত আছে আমাৰ সতীৰ্থ সাংবাদিক প্ৰদীপ গগৈ। প্ৰদীপ, আপোনাৰ সৈতে সংযুক্ত হৈছোঁ। আৰু অৱশেষত থাওৰা সমষ্টিত বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিলে সুশান্ত বৰগোহাঁয়ে। দ্বিতীয় স্থানত থাকিল ধৈৰ্য কোঁৱৰ। কিন্তু এইখিনি মুহূৰ্তত জানিব বিচাৰিম কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে কিমান ভোট লাভ কৰিলে, যিহেতু দাবী কৰিছিল যে কংগ্ৰেছে কৰিব। আনহাতে অখিল গগৈয়ে দাবী কৰিছিল যে থাওৰা ৰাইজৰ দলে দাবী কৰিব। কিন্তু অৱশেষত পুনৰবাৰ বিজয়ৰ হাঁহি মাৰিলে সুশান্ত বৰগোহাঁয়ে। মই অতি শেহতীয়াকৈ যিটো লাষ্ট ঘোষণা ফাইনেল ৰিপৰ্ট সেইটো ক'ব বিচাৰিছোঁ পোনপ্ৰথমে নিউজ 18ৰ দৰ্শকসকলক যে সুশান্ত বৰগোহাঁয়ে 31,429টা ভোটত জয়লাভ কৰিছে। আৰু এই এক ঐতিহাসিক জয় বুলি কোৱা হৈছে, কাৰণ বিগত সময়ছোৱাত তাত কোনো এটা দলৰ প্ৰাৰ্থীয়ে ইমান বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰা নাছিলে। আৰু আজি 31,429টা ভোটত যি জয়লাভ কৰিছে, সেয়া বিজেপি প্ৰাৰ্থীগৰাকীয়ে এক ঐতিহাসিক জয় সাব্যস্ত কৰিছে। আৰু ইয়াৰ বিপৰীতে প্ৰতিদ্বন্দ্বী হিচাপে আছিলে ৰাজ্য দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰ। তেওঁ 24,830টা ভোটত লাভ কৰিলে। পুনৰ কৈছোঁ, ধৈৰ্য কোঁৱৰে 24,830টা ভোট লাভ কৰিলে। আৰু কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আছিলে তেওঁ 5,890টা ভোট লাভ কৰিছে। আৰু অতি দুৰ্বল হিচাপে ধৰা দিলে কংগ্ৰেছ দল। এয়া হৈছে লাষ্ট যিটো আপডেট আমাৰ ওচৰত আহিলে, সেই ইতিমধ্যে ঘোষণা কৰিছে ফলাফল। আৰু এই ফলাফল অনুসৰি তাত কংগ্ৰেছৰ যি আশা কৰা হৈছিলে যে তাত বিজেপিৰ যিগৰাকী প্ৰাৰ্থী আছিলে সুশান্ত বৰগোহাঁয়ে প্ৰতাৰণা কৰিছে বুলি অভিযোগ উঠিছিলে, কিন্তু প্ৰবঞ্চনা কৰা বুলি, বিশ্বাসঘাতকতা কৰা বুলি অভিযোগ উঠিছিলে। কিন্তু তাৰ এক বিপৰীত প্ৰতিছবি দেখা গ'ল। আচলতে যি তাত বিজেপিৰ হৈ মুখ্যমন্ত্ৰীগৰাকীয়েও যি 11খনকৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিলে আৰু বহু প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, ঘোষণা কৰিছিলে, উন্নয়নৰ এক দ্ৰুতৰ গতিত উন্নয়ন সাধন কৰা হ'ব বুলি সমষ্টিবাসীক আশ্বাস দিছিলে। হয়তো সেই আশ্বাসৰ প্ৰতি ৰাইজে আস্থা প্ৰকাশ কৰিছে আৰু সেই আস্থাৰ চিনস্বৰূপে 31,000 অধিক ভোটত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে বিজেপিৰ প্ৰাৰ্থীগৰাকী।
জয়ন্ত। নিশ্চয়কৈ আপুনি জনাইছে প্ৰদীপ যে ঐতিহাসিক জয় এনেকুৱা ধৰণৰ থাওৰা সমষ্টিত ইমান বৃহৎ ভোটৰ ব্যৱধানত প্ৰথমবাৰৰ বাবে জয়ী হৈছে সুশান্ত বৰগোহাঁই। ইতিমধ্যে উন্নয়নৰ কথা কোৱা হৈছে, কিন্তু জনতাৰ যি ৰায় থাওৰা সমষ্টিৰ উপনিৰ্বাচনত এই ৰায়ক আচলতে কি ক'ব পৰা যায়, কেনেদৰে বিশ্লেষণ কৰিব পৰা যায়? জনতাই দল চাই ভোট দিছে নে প্ৰাৰ্থী চাই ভোট দিছে? নিশ্চয়কৈ প্ৰাৰ্থী চাই ভোট দিছে, যাৰ পৰিপ্ৰেক্ষিতত ইমান ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হ'ল সুশান্ত বৰগোহাঁই। হয়, এইখিনিতে উল্লেখ কৰিব লাগিব যে যোৱা আজি মাৰ্চ মাহত সাধাৰণ বিধানসভা নিৰ্বাচন হৈছিলে। সেই সময়ত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে আছিলে সুশান্ত বৰগোহাঁই, আৰু সেই সময়ত 2006টা ভোটত জয়লাভ কৰিছিলে। আৰু 2016 চনত যি নিৰ্বাচন হৈছিলে সেই সময়ছোৱাত কুশল দুৱৰী আছিলে বিজেপি প্ৰাৰ্থী, আৰু কুশল দুৱৰীয়ে 1226টা ভোটত জয়লাভ কৰিছিলে। কিন্তু যোৱা যি নিৰ্বাচন হৈছিলে তাতো পাৰ্থক্য বহুত কম ব্যৱধানত জয়ী হৈছিলে। কিন্তু এইবাৰ যি বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ'ল সুশান্ত বৰগোহাঁই, গতিকে এয়া নিশ্চয়কৈ যি থাওৰা সমষ্টিত যিহেতু যথেষ্ট পিছ পৰি আছিলে, বাট পথৰ পৰা আদি কৰি এখন ভাল চিকিৎসালয় নাছিলে, ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু গোটেই 11খন যি প্ৰচাৰ চলাইছিলে, সেই গোটেই সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীৰ উপৰিও সকলো মন্ত্ৰী বিধায়ক তাত গৈ উপস্থিত হৈছিলে। আৰু এটাই প্ৰতিটো নিৰ্বাচনী সভাত এটাই কৈছিলে যে থাওৰা সমষ্টিত উন্নয়ন কৰা হ'ব, আৰু যিবিলাক অভাৱ আছিলে চিকিৎসাৰ ক্ষেত্ৰত হওক, শিক্ষাৰ ক্ষেত্ৰত হওক, এই সকলোবিলাক আৰু যি ব্যৱস্থা কৰিম বুলি কৈছিলে, প্ৰতিশ্ৰুতি ঘোষণা কৰিছিলে, সেয়া এক হয়তো তাৰ প্ৰভাৱ পৰিলে। আৰু দ্বিতীয়তে যি থাওৰা সমষ্টিত যথেষ্ট সংখ্যক মিচিং জনগোষ্ঠীয় হওক, সোণোৱাল কছাৰী হওক, জনজাতীয় লোকসকল আছে, আৰু সেই জনজাতীয় লোকসকলৰ উন্নয়নৰ কাৰণে তেওঁলোকে কিছু পেকেজ ঘোষণা কৰিছিলে। 100 কোটি টকাৰ জনজাতীয় লোকসকলৰ ভাষা সংস্কৃতিৰ বাবে দিয়া হ'ব বুলি ঘোষণা কৰিছিলে। গতিকে এইবিলাকৰ হয়তো প্ৰভাৱ পৰিছে। মই বৰ্তমান ইয়াৰ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ সুভাষ দত্ত আছে, তেওঁৰ পৰা জানিব বিচাৰিম, যি এক আজি ঐতিহাসিক বিজয় সাব্যস্ত কৰিলে, গতিকে এই সন্দৰ্ভত কি ক'ব? মই যিদিনাখন ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল, আপোনালোকে সুধিছিলে যে ভাৰতীয় জনতা পাৰ্টি কিমানত জিকিব, তেতিয়া মই কৈছিলোঁ যে 30,000 জিকিম। আৰু আজি আপুনি নিজে ক'লে এতিয়া 31,000তকৈ অধিক ভোটত আমি জয়যুক্ত হৈছোঁ। আমি থাওৰা সমষ্টিবাসী ৰাইজক আমি ধন্যবাদ জনাইছোঁ। যিদৰে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই থাওৰা সমষ্টিবাসী ৰাইজক আহ্বান জনাইছিল যে ভাৰতীয় জনতা পাৰ্টিক জয়যুক্ত কৰক। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা থাওৰা সমষ্টিবাসী ৰাইজে ৰাখিছে, তাৰ কাৰণে আমি থাওৰা সমষ্টিৰ ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু আজি এই নিৰ্বাচনৰ আগে আগে ভূপেন বৰা ডাঙৰীয়াই বৰ ডাঙৰ কথা কৈছিলে নহয়, আজি তেখেতসকলৰ কাৰ্যালয়ত দেৱালী পাতিব। আজি তেখেতসকলে আগতীয়াকৈ নিজে নিজে শুভেচ্ছা গ্ৰহণ কৰিছিল। এতিয়া এই কথাটো প্ৰমাণ হ'ল যে আজি কংগ্ৰেছ দলটো এতিয়া ৰাইজৰ মাজত নাই। কংগ্ৰেছ দল সম্পূৰ্ণৰূপে ৰাইজৰ পৰা বিচ্ছিন্ন হৈছে, আৰু যিখিনি বাকী আছে সেইখিনিও এতিয়া নাইকিয়া হ'ব। সমষ্টিটোত অৱশ্যে ৰাইজৰ দলৰ যিটো ভোট, মোৰ হিচাপতকৈ তেখেতসকলে 5,000 ভোট বেছি পাইছে। মই যিমান ভোট পাব বুলি মই হিচাপ দেখাইছিলোঁ বা আপোনালোকৰ আগতো কৈছিলোঁ, ৰাজহুৱাকৈ কৈছিলোঁ, তাতকৈ তেওঁলোকে 5,000 ভোট বেছি পাইছে। তেখেতসকলে ফাইট দিছে। কিন্তু আজি অখিল গগৈ ডাঙৰীয়াই যেনেকৈ ইয়াত কৈ আছিলে যে তেখেতসকল তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবাঢ়িছে, তীব্ৰ প্ৰত্যাহ্বান জনাইছে। তেখেতসকল তীব্ৰ প্ৰত্যাহ্বানটো বাদ দিয়ক, ইমান এটা সৰু সমষ্টি য'ত 1,15,000 ভোটাৰ, তাত তেখেতসকল 30,000 ভোটত হৰা মানে এইটো এটা বৃহৎ ব্যৱধান। আৰু এই সমষ্টিটোত সাধাৰণতে হৰা জিকাটো 2,000 ভোটত হয়, মেক্সিমাম 2,000 ভোটতে ইয়াত হৰা জিকা হয়। প্ৰথমবাৰৰ কাৰণে 31,000তকৈ অধিক ভোটত এজন প্ৰাৰ্থী জয়যুক্ত হৈছে। এইটো এক ঐতিহাসিক বিজয়। আমি আমাৰ দলৰ সকলো কাৰ্যকৰ্তা, বিশেষকৈ আমাৰ শ্ৰদ্ধেয় কুশল দুৱৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আমাৰ এই সমষ্টিটোৰ মণ্ডলৰ সভাপতিৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজন কাৰ্যকৰ্তাক ধন্যবাদ জনাইছোঁ। কংগ্ৰেছ দলৰ পৰা ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা যিসকল মণ্ডল কংগ্ৰেছৰ সেই সময়ৰ সভাপতি, তেখেতসকলৰ PCC যিসকল সভাপতি, যিসকলে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে, দলটোক শক্তিশালী কৰিছে, তেখেতসকলক ধন্যবাদ জনাইছোঁ। আমাৰ আজি এই কাৰ্যকৰ্তাসকলে আজি সন্মিলিতভাৱে আজি যুঁজখন দিয়াৰ কাৰণে আজি থাওৰা সমষ্টিত আমি এক আশাপদ এটা ফলাফল আমি পাবৰ কাৰণে সক্ষম হৈছোঁ। আৰু বিশেষকৈ থাওৰা সমষ্টিৰ এই যি 20টা পঞ্চায়ত, এখন মিউনিচিপালিটি বোৰ্ড, এই আটাইখিনি পঞ্চায়ততে ৰাইজৰ যিটো উৎসাহ, মাত্ৰ 2টা বুথত ধৈৰ্য কৰে লিড পালে। এটা হ'ল যিটো তেখেতৰ নিজৰ বুথটো, মহাৰাণী পঞ্চায়তৰ যিটো ৰূপহী বামৰ বুথ, তাত তেখেতে 7টা ভোটত জিকিছে। আৰু দুৱৰী চিগা যিটো চেণ্টাৰ, তাত মাত্ৰ 1টা ভোটত জিকিছে। বাকী কোনো চেণ্টাৰত তেখেতসকল লিড কৰিব পৰা নাই বা আগবাঢ়িব পৰা নাই। বাকী সকলো চেণ্টাৰতে আমাৰ যি কাৰ্যকৰ্তাসকলে যিদৰে কষ্ট কৰিলে,
আমি আজি তেখেতসকলক অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু হয়, এই বিজয়ৰ প্ৰদীপ সুশান্ত বৰগোহাঁই প্ৰদীপ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আপোনাৰ পৰা বিদায় লৈছোঁ। আৰু সেয়া আছিল শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈ। আৰু বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই উল্লেখ কৰিছে বিজেপিৰ বিজয়ৰ আঁৰৰ কাহিনী বা ধন্যবাদ তেওঁ জ্ঞাপন কৰিছে বিজেপি কৰ্মীসকলক বা কংগ্ৰেছৰ পৰা দলে বলে বিজেপিত যোগদান কৰি বিজেপিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইক জিকাই অনাৰ ক্ষেত্ৰত যি অৰিহণা তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। আৰু তাৰ পিছতেই অৱধাৰিতভাৱে বিজেপিৰ শিবিৰত বিজয় উল্লাস পৰিলক্ষিত হৈছে। বৃহৎ ভোটৰ ব্যৱধানত ঐতিহাসিক জয় সাব্যস্ত কৰিলে থাওৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই। আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম, লৈছোঁ এটি বাণিজ্যিক বিৰতি। ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম। পোহৰৰ উৎসৱ দীপান্বিতালৈ সাজু সকলো। দীপাৱলী আহিলেই ব্যস্ততা বাঢ়ে মৃৎশিল্পীসকলৰ। কোভিডৰ বাবে বিগত বছৰত মাটিৰ চাকি বিক্ৰী সীমিত হোৱাৰ পিছত এই বছৰ অধিক বিক্ৰী হোৱাৰ আশা দেখিছে মৃৎশিল্পীসকলে। সেয়েহে তেওঁলোকে বিগত বছৰতকৈ এইবাৰ অধিক মাটিৰ চাকি নিৰ্মাণ কৰিছে। মঙলদৈ পুনিয়া বৰকুমাৰপাৰাৰ মাটিৰ চাকিয়ে উজ্বলাব আপোনাৰ পদূলি। চীনৰ জাকজমকীয়া বিজুলীক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে কুমাৰপাৰা গাঁৱৰ মৃৎশিল্পীসকল। শিল্পীৰ কোমল হাতৰ পৰশত প্ৰাণ পাই উঠিছে সৰু ডাঙৰ আকাৰৰ বিভিন্ন চাকি। ককাক আজু ককাকৰ দিনৰে চাকত নিৰ্মাণ কৰিছে এইসমূহ সামগ্ৰী। পুনিয়া বৰকুমাৰপাৰাৰ বেছি সংখ্যক লোকেই মাটিৰ সামগ্ৰী বনাই পোহপাল দিয়ে নিজৰ পৰিয়ালক। দীপাৱলী অহাৰ লগে লগে প্ৰত্যেকটো পৰিয়ালৰে জীয়ৰী বোৱাৰী বুঢ়া মেধা সকলো লাগি পৰে চাকি বনোৱা কাৰ্য। মই উপস্থিত আছোঁ মঙলদৈ বৰকুমাৰপাৰা গাঁৱত, আৰু এইখন গাঁৱৰ প্ৰতিঘৰ পৰিয়ালেই মাটিৰ চাকি নিৰ্মাণ কৰে আৰু বজাৰত বিক্ৰী কৰে। আৰু ইতিমধ্যে মাটিৰ চাকিসমূহ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে। যিহেতু মাটিৰ চাকিসমূহ নিৰ্মাণ কৰাৰ পিছত তেওঁলোকে ৰ'দত শুকুৱাই আৰু ইয়াৰ পিছত তেওঁলোকে যি জুইত পোৰা হ'ব আৰু এই কাৰ্য কৰিবৰ কাৰণে তেওঁলোকে সাজু কৰিছে। এই যি ঘৰখন তেওঁলোকে কিন্তু প্ৰতি বছৰে প্ৰায় লক্ষাধিক মাটিৰ চাকি সাজু কৰি তোলে, আৰু এই বছৰ তেওঁলোকে মাটিৰ চাকিসমূহ সাজু কৰিছে, বজাৰত বিক্ৰী কৰিব আন বছৰৰ দৰে এই বছৰ। কিন্তু এই বছৰ যিহেতু দীপাৱলী উদযাপন কৰিব সকলোৱে, আৰু তাৰ কাৰণে অধিক তেওঁলোকে মাটিৰ চাকি নিৰ্মাণ কৰিছে। আমি আইতাগৰাকীৰ ওচৰলৈকে যাম, কথা পাতি যত্ন কৰিম। এবাৰ মাটিৰ চাকি আন বছৰতকৈ বেছিকৈ বনাইছে নেকি? এইবাৰ আমাৰ বেছিকৈ বনাইছোঁ বাবা। এই বছৰ খোলা হোৱা নাছিল নে, লকডাউন হৈ আছে, এইবাৰ অলপ বেছিকৈ বনাইছোঁ। আৰু মাটিৰ চাকিৰ বাহিৰে ডাঙৰ ওখ গছা আকৌ ধূনা দিয়া এইবিলাক বনাই আছোঁ। বনোৱা গৈছে 3-4 হাজাৰমান, আগতকৈ বেছি অলপমান। মনটো ভাল লাগছে, কাৰণ যোৱা এই 2 বছৰতে বহুত তাৰমানে এই কোভিডৰ কাৰণে তাৰমানে বন্ধ হৈ থাকিল। এই বছৰ চৰকাৰে খোলা দিছে, এই সময়ৰ কাৰণে ৰখি থাকোঁ, কাৰণ এটা প্ৰত্যেকৰে এটা ছিজন, প্ৰত্যেকে চাকি বন্তি কিনি নিয়ে, গতিকে এই মানে ছিজনটোৰ লাগি আমি ৰখি থাকোঁ। প্ৰতি বছৰে প্ৰায় 10-15 হাজাৰ চাকি বনাই, এই বছৰ এইবাৰ মোটামুটি 40-50 হাজাৰমান বনাইছোঁ, এইবাৰ অলপ বেছি। Power dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. কৰোনা মহামাৰীৰ পৰা ৰক্ষা পাবলৈ একমাত্ৰ ৰামবান হ'ল টিকাকৰণ, আৰু এই কাৰণেই চৰকাৰে টিকাকৰণৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি আহিছে। মধ্যপ্ৰদেশৰ কেইবাখনো জিলাত 100% টিকাকৰণৰ লক্ষ্যত উপনীত হোৱাৰ পথত। হৌশংগাবাদ জিলাও তাৰেই এক অন্যতম।
কিন্তু লক্ষ্যত উপনীত হোৱাৰ অন্তৰালত থকা সংঘৰ্ষ কেনেকুৱা আছিল চাওঁ আহক। মধ্যপ্ৰদেশৰ চৰকাৰ আৰু স্বাস্থ্য বিভাগৰ দলে কৰোনা মহামাৰীৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি কিমান সজাগ সেই কথা বুজিবলৈ হলে হোশংগাবাদৰ এই দৃশ্যসমূহলৈ মন কৰক। নিজৰ কান্ধত কৰোনাৰ টিকা কঢ়িয়াই নদী পাৰাপাৰ হৈছে এই দলটোৱে। হোশংগাবাদ জিলাৰ মুখ্যালয়ৰ পৰা টিকাকৰণৰ বাবে ওলাইছে স্বাস্থ্য বিভাগৰ এই দলটো, যিয়ে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি পানীৰে উফন্দি থকা দুধি নদী পাৰ হৈ জিলাখনৰ অন্তিম প্ৰান্তত থকা দলনি গাঁৱৰ লোকসকলৰ বাবে কোভিড-19ৰ প্ৰথম পালি টিকা প্ৰদান কৰিবলৈ আগবাঢ়িছে। দৰাচলতে মধ্যপ্ৰদেশ চৰকাৰে সুবেত অতি শীঘ্ৰেই 100% টিকাকৰণৰ লক্ষ্যত বদ্ধপৰিকৰ হৈছে। কিন্তু প্ৰদেশখনৰ কেইবাখনো জিলাত বানপানীৰ প্ৰকোপৰ বাবে এই ক্ষেত্ৰত বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। হোশংগাবাদ জিলাৰ অন্তৰ্গত কেইবাখনো গাঁৱত প্ৰৱেশ কৰাটো সম্প্ৰতি অত্যন্ত কঠিন হৈ পৰিছে। কিন্তু জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ দলে বহু প্ৰত্যাহ্বান নেওচি 100% টিকাকৰণৰ লক্ষ্যত উপনীত হ'বলৈ দিন ৰাতি একাকাৰ কৰি টিকাকৰণৰ কামত ব্ৰতী হৈছে। এনে সময়তে স্বাস্থ্য বিভাগৰ দল পিপ্ৰিয়া আৰু বনখেৰীত প্ৰৱেশ কৰি প্ৰথম পালি টিকা প্ৰদান কৰিছে। ऐसा ही एक गांव नादिया था जहां पर कि कल हमारी वैक्सीनेशन की टीम पहुंची है और उन्होंने लोगों का प्रथम बार वहां पर वैक्सीनेशन किया है। इसके साथ ही साथ दूधी नदी पार करके भी हमारी टीमें गई हैं और उन्होंने गांव में वैक्सीनेशन किया है। হোশংগাবাদৰ এই টিকাকৰণৰ দলটোৰ বাবে চিনৱাৰৰ ছটে সীমান্তত প্ৰৱেশ কৰাটো সহজ কাম নাছিল। কিন্তু এই দলটোৱে হাৰ নামানিলে। বহু কিলোমিটাৰ খোজকাঢ়ি গৈ হলেও দলটোৱে দুখনকৈ নদী পাৰ হৈ লক্ষ্যত উপনীত হৈছে, যাৰ বাবে জিলা প্ৰশাসনেও এই দলটোক লৈ গৌৰৱান্বিত হৈ উঠিছে। আশা কৰা হৈছে ত্যাগ আৰু সমৰ্পণৰ এই ছবিৰ যাত্ৰা অব্যাহত থাকিব আৰু দেশে 100% টিকাকৰণৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। হোশংগাবাদৰ পৰা শৈলেন্দ্ৰ কৌৰৱ, নিউজ 18 নেটৱৰ্ক। আজি 6ষ্ঠ সংখ্যক ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত উদযাপন কৰা হয়। এই দিৱস এই বৰ্ষৰ আয়ুৰ্বেদিক দিৱসৰ বিষয়বস্তু হৈছে পোষণৰ বাবে আয়ুৰ্বেদ। আয়ুৰ্বেদ দিৱস উদযাপন অনুষ্ঠান